বুলি মায়ে পুৰা ঘৰ চাফা কৰিছে। এইটো যিহেতু মোৰ ৰুম, নতুন বিচনা আনিম। ইয়াতে নতুন বিচনা আলনা চব বিহু আগতে ৰাখিব লাগিব। মই ওলাইছোঁ ফুৰিবলৈ, বিহুত নাথাকোঁ বাৰু। এইখিনি কাম কৰিব লাগিছিলে মই, কিন্তু মোৰ দেহত সেইখিনি শক্তি ভগৱানে নিদিলে। সেইটো কাৰণে আজি মায়ে কৰি দিছে। আৰু এইফালে দাদাই চিলিংখিনি বান্ধি দিছে। এইখন এতিয়া মই আকৌ ৰং মাৰিমেই বাৰু, এই কামিখিনিত ৰং মাৰিবলৈ আছেই। আৰু আমাৰ মিস্ত্ৰী দাদাই নিজৰ কাম কৰি আছে। 4খনমান ৰং মৰা হৈ গ'ল। এতিয়া প্লাষ্টাৰ একদম শুকাই কৰকৰীয়া মাৰিলে। এইফালে মচিব থাকিলেই, একদম বিন্ধা ওলালে। এইখনো থাকিলেই। মোৰ স্বাস্থ্যটো এনেকুৱা কাৰণেহে থাকিলে। এনেইতো গোটেইবোৰ অকলে কিমানবোৰ মুচি দিলোঁ মই, চাচোন। এইবোৰ একদম গোটেই অকলে। যেতিয়াৰ পৰা বেমাৰ হ'লোঁ চব একে ঠাইতে ৰৈ গ'ল। বিহু বুলি চূণ মাৰিম বুলি ভাবিছিলোঁ, নহ'লেগৈ। সেইখিনি বাৰু মনৰ আশা মনতে থাকিয়ে গ'ল। এতিয়া মোৰ ৰুমৰ অৱস্থা চাচোন। এনেকৈ এইফালে বাঁহৰ কাঠি, এইফালে ডিছখনো ইয়াত ভৰালেহি আনি পেলাই। গোটেই সমস্ত তাৰমানে গেলা পচা যি আছে চব মোৰ ৰুমটোতে ঠাহিলেহি। এইটো বিহুলৈকে ৰুম হ'বনে বাৰু? আজি যিখিনি কাম মই কৰিব লাগিছিলে সেইখিনি মায়ে কৰি আছে। কি অনুভৱ তোমাৰ, কিবা ক'বা নেকি? ইমান হেভি কামবোৰ কৰিবলৈ তোমাক মোৰ চাই থাকিবলৈ বহুত বেয়া লাগিছে। কিবা ক'বা? মই কৰি মৰিলেও মৰিম, বুঢ়ী মানুহ। তই জীয়াই থাক, বিহু খাবলৈ ভাল হ। মই যে ভাল হ'ম সেইটো আশা নকৰিবা। সেইটো বাৰু বহুত দূৰৰ কথা। মই যে আগৰ নিচিনা সুস্থ হ'ম, ভাল হ'বা, ভাল সেনেকৈ হ'বা। ক'লে বৰ বেয়া লাগে ন? একো বেমাৰ হোৱা নাই মোৰ, এনেই এক্টিংখন কৰি থাকোঁ। তই যাতে কামবোৰ কৰিব পাৰ, মই যাতে আৰামত থাকিব পাৰোঁ। ক দেই, মই চাই থাকোঁ।